চাওক এই বিদ্যুৎ ৰাজ নামৰ তেওঁ বোধহয় APBNৰ তেখেত এজন মানে চিপাহী তেওঁ ৰাতিপুৱা 6:30মান বজাত আমাৰ ইয়াত লৈ আহিছিলে খুব বেয়া কণ্ডিশ্যনতে লৈ আহিছে তেখেতৰ মূৰত কোৱা মতে দাৰে ডাঙৰকৈ ঘাপ মৰা হৈছে আৰু সেই ঘাপ মৰাৰ ফলত তেওঁৰ যি মানে লাওখোলাৰ যি হাড় আছে আমি যিটো স্কাল বন বুলি কওঁ স্কাল বনটো সম্পূৰ্ণৰূপে ফাটি ভিতৰলৈ সোমাই গৈছে আৰু যথেষ্ট ব্ৰেইনত ৰক্তক্ষৰণ হৈছে আৰু এতিয়া সেই বাকীখিনি পৰীক্ষা কৰাৰ পিছত এতিয়া 3টা বজাত অস্ত্ৰোপচাৰ কৰা হ'বহে এতিয়ালৈকে অস্ত্ৰোপচাৰ কৰা হোৱা নাই এই বোনটো আমি মানে হাড়ডাল আগত ঠাইলৈ উঠাই অনা হ'ব আৰু তাত যিখিনি তেজ আছে সেইখিনি আমি উলিয়াই দিম যাতে পেচেণ্টটো ৰক্ষা পৰে মগজুত আঘাতপ্ৰাপ্ত হৈছে নেকি কেনেবাকৈ মগজুত আঘাতপ্ৰাপ্ত হৈছে কিয়নো এই গোটেই হাড়ডাল ভাগি ভিতৰলৈ সোমাই গৈছে সোমাই মগজুত আঘাত কৰিছে আৰু যথেষ্ট তেজ জমা হৈছে এই তেজখিনিও মগজুৰ ওপৰতে হেঁচা প্ৰয়োগ কৰে সেই মগজুটো অলপ আঘাতপ্ৰাপ্ত হৈছে কিন্তু ডেকা ল'ৰা আৰু আমি ভাবিছোঁ যে অস্ত্ৰোপচাৰটো যদি সুকলমে হৈ যায় তেতিয়াহ'লে ভাল হৈ আহিব লাগে তেওঁৰ স্বাস্থ্য বৰ্তমান কেনেকুৱা স্বাস্থ্যৰ অৱস্থা বৰ্তমান স্বাস্থ্যটো তেওঁৰ ষ্টেবলে আছে ব্ৰেইনৰ যিবোৰ ব্ৰেইনৰ যিখিনি ফাংচন হায়াৰ ফাংচন বুলি আমি কওঁ যিবিলাক মানুহৰ লগত কথা পতা বা চিনি পোৱা এনেকুৱাবিলাক ফাংচন এফেক্ট হোৱা নাই কিন্তু যদি এই টেষ্টখিনি আৰু 2-এদিন থাকি যায় তেতিয়াহ'লে কিন্তু লাহেকৈ ব্ৰেইনটো আৰু ডেমেজ হোৱাৰ এটা চান্স থাকে গতিকে এতিয়ালৈকে তেনেকুৱা আমি দেখা নাই কিন্তু আমি আশা কৰোঁ যে এতিয়া যেতিয়া অস্ত্ৰোপচাৰ হৈ যাব তাৰপিছতে 2-3 দিনত সুস্থ হৈ উঠিব বুলি আমি আশা কৰিছোঁ কিয়নো এনেকুৱা ধৰণৰ বহুত পেচেণ্ট আমি আগেও ট্ৰিটমেণ্ট কৰিছোঁ যিখিনি আমাৰ ইয়াৰ পৰা ভাল হৈ গুচি গৈছে চাকৰি আজি 7 বছৰমান হৈছে ঘৰ ক'ত মোৰ ঘৰ লখিমপুৰ বগিনদী চৌধুৰী থানা বগিনদী ক'ত কৰি আছিলে আপোনাৰ ল'ৰাই কিয় ক'ত কি হ'ল বুলি গম পায় ঘটনাটো গম পোৱা মতে তাৰমানে ক'ৰবাৰ অপাৰেশ্যনত গৈছিলে ডিউটিত গৈছিলে ডিউটিত যাওঁতে তাৰমানে কোনোবা সংগঠনে মাৰিলে নে কোনে মাৰিলে নে সেইটো সঠিককৈ এতিয়ালৈকে পোৱা নাই মই তেখেতলোকে বেক চাইডৰ পৰা মাৰিলে বুলি কৈছে ল'ৰাটো চৰকাৰী সহযোগ পাইছে নে এতিয়ালৈকে সহযোগ তাৰমানে এনেকৈ পোৱাই নাই তেখেতলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সকলোখিনি আহি আছে যোগাযোগ কৰি আছে কিন্তু এনেকৈ একো ব্যৱস্থা পোৱা নাই অপাৰেশ্যন হোৱা কথা আছে চাইড আজি চাইড কোনে মাৰিলে বুলি গম পাইছে নগালেণ্ডৰ মানুহে নগা মাৰিলে বুলিহে গম পাইছে নগালেণ্ডৰ মানুহে কোনোবা সেইটো মই বিশেষ নাজানো কিন্তু কোৱাহে শুনিলোঁ কিন্তু সঠিকটো আমি তেখেতৰ পৰা আলোচনা কৰিলেহে গম পাম NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক